এজনী গুচি গ'ল জুবিন দা আমাৰ মাজত। আৰু কিছু সময়ৰ পিছতেই লখৰা আহি পাবহি জুবিন গাৰ্গক কঢ়িয়াই অনা পুষ্পসজ্জিত বাহনখন। কি কওঁ, জুবিন দা আমাৰ মাজত পৰা নাই, ক'বলৈ দ্বাৰা একদমেই ভাষা নাই। বহুত চবৰে মনত দুখ, চবে আজি শান্তিপূৰ্ণভাৱে ওলাই আহিছে, কোনো হাই কাজিয়া নাই, আপোনালোকেও দেখিব পাৰিছে। কাৰো লগত কাৰো মানে বেয়া পোৱা পুৰি ভাৱ নাই। তেওঁ এনেকুৱা কৰিছে কি গোটেই পৃথিৱীৰ পৰা বেয়া ভাৱটোৱে ওলাই লৈ গুচি গৈছে। তাকে কৈ মই বক্তব্য সামৰণি মাৰিছো। নিশ্চয় আমি দৃশ্য দেখুৱাইছো, নিপনে যদি অকণমান জুম কৰে, ইফালে অকণমান যদি জুম কৰে, যিমানেই লেন্সে ঢুকি পায় সিমানলৈকে কেৱল মানুহ। এই মানুহবোৰ কোনোবা যদি লখিমপুৰৰ পৰা আহিছে, কোনোবা ধেমাজিৰ পৰা আহিছে, কোনোবা ধুবুৰীৰ পৰা আহিছে, কোনোবা বৰপেটাৰ পৰা আহিছে। খবৰটো শুনাৰ লগে লগে সকলোৱে ঢুকিলে আহিছে এবাৰ চক্ষুৰে চাবলৈ বা জুবিন দাক শেষবাৰৰ বাবে চাবলৈ। এনেদৰে লোকসকল আহিছে, মনোমুগ্ধ আহিছে। জন্ম আপোনাৰ জ্ঞাত তুৰাত, মেঘালয় তুৰাত 1972 চনত হৈছিল। আৰু জন্মৰ সময়ছোৱাত জুবিনৰ নাম আছিল বৰঠাকুৰ, জুবিন বৰঠাকুৰ। পৰৱৰ্তী সময়ছোৱাত তেওঁৰ নাম জুবিন গাৰ্গ ৰাখে। পুষ্পসজ্জিত বাহনখন আপোনালোকে দেখিছে। বাহনখনৰ চৌদিশে